এইবাৰ আমাৰ অসম সমিতি চেন্নাইৰ উদ্যোগত যি জন্মাষ্টমীৰ আয়োজন কৰা হৈছিলে তাত আমাৰ কিডছ ছাব কমিটিৰ তৰফৰ পৰা এটা আমি এইবাৰ থিম ৰাখিছিলোঁ যে লিটল অসমীয়া ভকত ভকতনী থিম যে কণমানিহঁতক অসমীয়া ভকত ভকতনীৰ দৰে মেখেলা চাদৰ আৰু কুৰ্তা গামোচা লৈ আহিবলৈ কোৱা হৈছিলে আৰু সিহঁতেও তেনেদৰে আহিলে দেখি পেলাই খুব ভাল লাগিলে আৰু ইয়াৰ লগতে আমি থিমটোৰ লগত মিলাই এটা ছেশ্যন ৰাখিছিলোঁ তাতে কণমানিহঁতক যে আমাৰ নামৰ আয়োজন কিদৰে কৰা হয় নামঘৰনো কি মণিকূট কি এই ধৰণৰ কথাবোৰ বুজাই ক'বলৈ চেষ্টা কৰা হৈছিল আৰু তাৰ লগতে জন্মাষ্টমীৰ বিষয়েও যে জন্মাষ্টমীনো কি কিয় পালন কৰা হয় আৰু কি কৰোঁ কেনেধৰণেৰে কৰোঁ তেনেধৰণে এটা কনভাৰচেশ্যনৰ যোগেদি এটা মানে ছেশ্যন দিয়া হৈছিল তেনেহ'লে আহকচোন চাওঁ আমিনো কি কেনেকৈ কৰিলোঁ গম পাওঁ যে আমি কেনেকৈ শৰাইখন পাতোঁ ভগৱানৰ কেনেকৈ আগবঢ়াওঁ কিহৰ কাৰণে কি কৰোঁ আমি সেইখিনি আমি বুজাই দিব আমাৰ বাইদেউখিনিয়ে কৰি যাব আৰু আমাৰ মৰমৰ অঞ্জুপাই সিহঁতক বুজাই দিব জন্মাষ্টমী কি হয় কি কাৰণে কি উপলক্ষে very clear celebrating Janmashtami today. Which place did he get born? Which name is Janma? I forgot the name, bro. Okay. সেইখন হ'ল ঘটনা ঘটনাখন সাধাৰণ ইউজ হৈছে certain আচৰ ওপৰত চাৰিটা ফুটা দিয়ে আৰু হাতী এটা এলিফেণ্ট এটা থাকে আৰু সিংহ চাৰিটা থাকে সিংহ লায়ন certain হ'ল পৃথিৱীৰ ঘৰটো তেখেতৰ ওপৰত আছে Evil works, evil deeds, okay? Evil what? Evil key. See. আৰু মিনিমাম তিনিটা ফ্ৰুটছ তাৰ ভিতৰত ফল থাকে কুঁহিয়াৰ থাকে চুগাৰ কেক বানানা আৰু এনি ফ্ৰুট আপেল তাৰপিছত যিকোনো তিনিটা পাঁচটা থাকে আৰু ইজি কৰি দিছোঁ কিতাপখন আমি পঢ়িব বুলি নকওঁ কীৰ্তন পুথি পাঠ কৰিব ভাগৱত পাঠ কৰা বুলি কওঁ আমি সেইটো সেই তেখেতক কি বুলি পাঠ কৰা মানুহজনক
ভাগৱত পাঠ কৰা মানুহজনক কি বুলি কয়? নামঘৰত একোৱে আয়োজন নাথাকে, একোৱে আয়োজন নাথাকে। তাত সহলখন থাকে, ভাগৱত পুথি থাকে বা নামঘোষা থাকে, চাকি থাকে, কিন্তু একো আয়োজন ইমেজ একোৱে নাথাকে। এইটো সেই সহায় মণিকূটত খিৰিকী নাথাকে। এইটোৱে কথা। নেক্সট টাইম অসমলৈ যাওঁতে আৰু মন কৰিবা আৰু নামঘৰ গ'লে। অসমলৈ যাওঁতে তোমালোকে যেতিয়া দেখা হয় গাঁৱে গাঁৱে এটা নামঘৰ নিশ্চয়কৈ নামঘৰ থাকিবই লাগিব। চাবা অকণমানি ঘৰ এটা আগফালে থাকিব আৰু পিছৰ ফালে খোলাকৈ থাকে। হাউচৰ বুলি কওঁ আমি, আধাকে তোমাৰ ঢাকা থাকে, এই বাকীখিনি গোটেইখিনি খোলা থাকে। ওপৰৰ টেপটো থাকে কিন্তু বাকীখিনি খোলা থাকে। মণিকূটটো পুৰাপুৰি কভাৰ লয়, অকল দৰ্জা থাকে তাত। আৰু যেতিয়া তুমি মানে নামঘৰত কিবা হয় মানে শৰাই চৰাই দিয়ে তেতিয়াহে দৰ্জাখন খোলে। পুৱা গধূলি প্ৰাৰ্থনা কৰে, চাকি জ্বলাই প্ৰাৰ্থনা কৰে। দবা এটা থাকে, মিউজিকেল ইনষ্ট্ৰুমেণ্ট এটাও থাকে, সেইটো পুৱা গধূলি বজায়। দবা বস্তু বুলি কোৱা শুনি নাথাকে গাঁৱত গ'লে গধূলি মানুহে প্ৰাৰ্থনা কৰি ধুৰুম 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 বজাইছো আ বজাবতে বজোৱা বঢ়িয়া। আৰু এখন এনেকৈ লোৱা, এখন পাতিও এনেকৈ কৰিব পাৰা। অঁ বজোৱা। অঁ আজি ভালকৈ বজাবা ৰ'বা। এই ধুনীয়া অঁ বজাই দিবা ধুনীয়া। যুগলবন্দী কৰিছে নেকি? বৰদান যেতিয়াই তেতিয়াই নবজে, বিহুত নেদেখা। বিহুত সাধাৰণতে বৰদান নবজে, নামঘৰত বজে। নামটো কি ক'লে ৰিপিট কৰা ডাঙৰখনৰ নাম? অঁ বৰ মানে ডাঙৰ, এইটো জানা ন? বৰদান, বৰদান, দবা, বৰদান, শংখ, ফুল নামঘৰত বজে। আৰু এই গোটেই বস্তুবোৰ শংকৰদেৱৰ সৃষ্টি।
এনেদৰে এইবাৰ জন্মাষ্টমীত কণমানিহঁতে খুব মানে হেঁপাহেৰে থিম মতে ভকত ভকতনী হৈ পিন্ধি উৰি আহিলে। তাৰপিছত খুব মনোযোগেৰে তেওঁলোকে ছেশ্যনটো শুনিলে, অঞ্জুবাই যিখিনি কথা ক'লে শুনি পেলাই বুজিবলৈ চেষ্টা কৰিলে। আৰু তাৰ পাছতেই যে আমাৰ নাম প্ৰসংগ আৰম্ভ হ'ল, গতিকে সিহঁতেও যিহেতু আগতে ছেশ্যনটো লৈ ল'লে, গতিকে খুব ধুনীয়াকৈ মানে চেষ্টা কৰিছে নামৰ লগত মিলাই হাত চাপৰি বজাবলৈ, খোল তালো অলপ বজাই চালে। আৰু খুব ভাল লগা কথা যে আমি যদিও ছেশ্যনৰ সময়খিনি তেওঁলোক বহি থাকিব বুলি আশা কৰিছিলোঁ, কিন্তু তেওঁলোকে খুব আগ্ৰহেৰে গোটেই নামৰ সময়খিনি, নামৰ আয়োজনৰ পৰা আৰম্ভ কৰি নামৰ শেষলৈকে বহি থাকি নামৰ লগত সংগত কৰিলে। গতিকে আমাৰ বাবে খুব চাই আৰু দেখি ভাল লগা এটা দৃশ্য। এই আপাহতে আমি আমাৰ অনুৰোধ ৰক্ষা কৰি কণমানিকেইটাক আমাৰ নামনো কি, জন্মাষ্টমী কি, নামঘৰ কি, কেনেদৰে আয়োজন কৰা হয়, বা আমাৰ যিবিলাক দেৱবাদ্য এইবিলাকৰ বিষয়েও সুন্দৰকৈ বুজাই দিয়াৰ বাবে অঞ্জুবালৈ আমাৰ অশেষ ধন্যবাদ থাকিল কিডছ ছাব কমিটিৰ তৰফৰ পৰা। আশা কৰোঁ আমি ভৱিষ্যতেও এইদৰে যি পাৰোঁ আমি আমাৰ কণমানিসকলক আমাৰ কথাবিলাক শিকাই বুজাই যাবলৈ চেষ্টা কৰি যাম। ধন্যবাদ।